লিষ্টত চাব প্ৰতিটোতে দুটাকৈ লেটাৰ দিয়া আছে আৰু ইয়াত খালি হোৱাট চিনত এই তলৰ পৰা কোন দুটা লেটাৰ বহিব আমি ইয়াত উলিয়াব লাগে। তো বন্ধুসকল প্ৰথমতে এইখিনি কথা চাবলৈ গ'লে আমি লক্ষ্য কৰিব লাগিব চিৰিজটো কেনেকুৱা ধৰণে আছে, চিৰিজটোৰ ৰিলেশ্যনটো কি আছে, এই ৰিলেশ্যনটো উলিয়াব লাগিব। তো ৰিলেশ্যন উলিয়াব যাওঁতে আমি ইয়াতে পাম এ বি, ইয়াৰ মাজত কোনো ধৰণৰ গেপ নাই, মানে জিৰ' গেপ। কিন্তু চি ডি ই অৰ্থাৎ ইয়াত এক গেপ আছে, এটা লেটাৰৰ গেপ আছে, ইয়াত দুটা লেটাৰৰ গেপ আছে, ইয়াত তেনেহ'লে নিশ্চয়কৈ তিনিটা লেটাৰৰ গেপ আহিব আৰু ইয়াত আছে অলৰেডি 4 লেটাৰৰ গেপ। তাৰমানে লেটাৰৰ গেপ আমি উলিয়াব পাৰিলেহে আমি ইয়াত যিটো লিখিম তাত মাজত তিনিটা লেটাৰৰ গেপ থাকিব লাগিব। তো নিশ্চয়কৈ আমি যদি বিচাৰিব যাওঁ আমি আন এটা ৰিলেশ্যন উলিয়াব পাৰি। চাওক এই বি আৰু চি ইয়াৰ মাজত কিন্তু ছিকুৱেঞ্চ আছে, ই আৰু এফ আছে, এইফালে আই, তেনেহ'লে নিশ্চয়কৈ জে আহিব ইয়াত। আৰু এই অ'ৰ আগত চাওক ইয়াৰ আগৰটো আহি যায়, তেনেকুৱা অ'ৰ আগত কি আছে, এন আছে, তাৰমানে জে এন, এইটো হ'ব শুদ্ধ উত্তৰ।